কিছুমান মানুহৰ বয়স তেওঁলোকৰ চেহেৰাত দেখা পোৱা যায়। ফাইন লাইন্স, স্মাইল লাইন্স, ফৰহেড লাইন্স, ডাৰ্ক স্পট, এজ স্পট এটচেট্ৰা এইবোৰ তেওঁলোকৰ স্কিনত দেখা যায়। আৰু এই কাৰণেই দেখা যায় যে তেওঁলোকে একেবাৰে মেইনটেইন নকৰে। এইবোৰ বয়সৰ লগে লগে সকলো মানুহৰে হয়। এইটো এটা নেচাৰেল প্ৰচেছ। যদি আপুনি আপোনাৰ বয়সৰ আপোনাৰ স্কিনৰ বেষ্ট ভাৰ্জন পাব বিচাৰে, আপুনি গ্ৰেছফুলি বয়সৰ ফালে আগুৱাই যাব বিচাৰে, তেনেহ'লে এই ভিডিঅ'টো আজি আপোনাৰ কাৰণে। আজি যি ৰিমেডি লৈ আহিছোঁ সেই বস্তু আপোনাৰ ঘৰতে আছে। এইটো কি স্কিনত কাম আহিব সেইটো কৈ দিছোঁ। অইলি স্কিন, ড্ৰাই স্কিন, পিম্পল স্কিন, একনি স্কিন, চকুৰ তলৰ ডাৰ্ক চাৰ্কল, আৰু যদি আপোনাৰ স্কিনত বহুত গ্ল' লাগে, আৰু যিসকলৰ ৰিংকল আৰু ফাইন লাইন্স আছে, এই সকলোবোৰৰ কাৰণে আজি খুব সুন্দৰ সলিউশ্যন লৈ আহিছোঁ। সকলোবোৰতে এই ফৰ্মুলাই বেষ্ট ৰিজাল্ট দিব। আজিলৈকে স্কিনৰ বিষয়ে যিসকলে মোক সুধি আহিছে, মই সদায় এই ফৰ্মুলা ছাজেষ্ট কৰোঁ আৰু তেওঁলোকে ট্ৰিমেণ্ডাছ ৰিজাল্ট এচিভ কৰিছে, যিটো মই আজি আপোনালোকক ক'ম। আমাক ইয়াত এটা বস্তু লাগিব, মেইন বস্তু এটা মই কৈছোঁৱে, যিটো আপোনাৰ ঘৰতে আছে, আৰু সেই বস্তুটোৰে আমি বেলেগ বেলেগ ফৰ্মুলা বনাই ল'ম। যেতিয়া আমাৰ স্কিনত ৰিংকল, দাগ ধাব্বা, ডিছকালাৰেশ্যন এইবিলাক হয়, তেতিয়া আমাৰ জেনেৰেলি আমাৰ কনফিডেণ্ট অলপ হ'লেও ল' হৈ যায়। কাৰণ আমাৰ স্কিন আগৰ পৰা সেয়া নাছিলে। আমাৰ স্কিন আগতে খুব ভাল আছিলে, কিন্তু বয়সৰ লগে লগে আমাৰ স্কিনত সেইবোৰ প্ৰব্লেম দেখা দিয়ে। মই আপোনালোকক ক'ব পাৰোঁ, আজিৰ পৰা সেই কনফিডেণ্ট লেভেল আকৌ আহি পৰিব আপোনালোকৰ। 1 নম্বৰ পিম্পলৰ কথালৈ আহোঁ। পিম্পল আৰু একনি যিসকলৰ আছে, মেইন ইনগ্ৰিডিয়েণ্টছটো লাগিব আমাক আলু। আলু সকলোৰে ঘৰতে থাকে। আলু লাগিব আমাক এটা। আলুটো গ্ৰেট কৰি তাৰ জুচটো উলিয়াই লওক। নেক্সট ইনগ্ৰিডিয়েণ্টটো আমাক লাগিব নিমৰ গুড়ি, নিমপাতৰ গুড়িটো। যদি ঘৰত নিমপাত আছে, চাহত শুকুৱাই ল'ব পাতটো, আৰু সেইটো গ্ৰাইণ্ড কৰি ল'ব, আৰু নহ'লে মাৰ্কেটত নিমৰ পাতৰ গুড়িটো কিনিবলৈ পাব। 2 টিস্পুন আলুৰ ৰসত নিমৰ গুড়ি পাউডাৰটো মিহলাই এটা পেষ্ট বনাই ল'ব। আগতে ভালকৈ মুখখন ক্লিন কৰি ল'ব, তাৰপিছত মুখত ভালকৈ লগাই থৈ দিব। 15 মিনিট পিছত নৰ্মেল পানী দি ভালকৈ ৱাশ্ব কৰি দিব। এই প্ৰচেছটো কৰিব ডেইলি। এসপ্তাহ কৰিলে, ডেইলি এসপ্তাহ যেতিয়া কৰিব, ভিজিবল ৰিজাল্ট দেখিবলৈ পাব। এতিয়া আহোঁ ছেকেণ্ড প্ৰচেছটোলৈ। আমাৰ স্কিনত ডিছকালাৰেশ্যন, স্কিনৰ কালাৰবোৰ আমাৰ ঠিক ঠাক নাথাকে, ফাইন লাইন্স থাকে, চকুৰ তলত ক'লা দাগ, এইবোৰৰ কাৰণে এটা আলু ল'ব। আলুত ব্লিচিং প্ৰপাৰ্টিজ থাকে। আমি যে কেমিকেল থকা ব্লিচ কৰোঁ মুখত, সেইটো বৰ হাৰ্মফুল আমাৰ স্কিনৰ কাৰণে। সেইটো কেতিয়াও ইউজ নকৰিব। আলুত ব্লিচিং প্ৰপাৰ্টি থকাৰ কাৰণে আমাৰ স্কিনত বহুত কামত দিব। এইটো নেচাৰেল ব্লিচৰ কাম কৰে আলুটোৱে। আলুৰ জুচটো উলিয়াই ল'ব। এটা কটন বল এটুকুৰা বা কটন এটুকুৰা আলুৰ জুচটোত ডিপ কৰি পেলাই গোটেই মুখখনত, ডিঙিত ভালকৈ লগাই থৈ দিব। হাততো লগাব পাৰে। খুব ভালকৈ লগাই থৈ দিব। অলপ দেৰি থাকিব দিব। শুকাই যোৱাৰ পিছত ভালকৈ ৱাশ্ব কৰি দিব। চকুৰ তলত, ডিঙিৰ পিছফালে, ডিঙিৰ ফ্ৰণ্টৰ ফালে, হাতত সকলোতে লগাব পাৰে। ই আপোনাৰ স্কিনখনত স্কিনখন ব্ৰাইট কৰাৰ লগে লগে আৰু দুটা কাম কৰিব। ফাইন লাইন্স গুচাব আৰু চকুৰ তলৰ ক'লা দাগবোৰ গুচাব। আপোনাৰ স্কিনটো গ্ল' কৰিব। এই প্ৰচেছটো 2 সপ্তাহ কণ্টিনিউৱাছলি কৰিব। আপোনালোকে যেতিয়া এই প্ৰচেছটো কৰে, তাৰ আগতে 1 কপি ফটো তুলিব, আৰু কৰাৰ পিছত 1 কপি ফটো তুলিব। 2 কপি ফটো মিলাই চালে আপোনালোকে গম পাই যাব, আপোনালোকৰ ডিফাৰেঞ্চটো গম পাই যাব। খুব ভাল ৰিজাল্ট দিব। আৰু যদি বিচাৰে আপোনালোকে মোৰ ইনষ্টাগ্ৰামত আপোনালোকৰ আফটাৰ এণ্ড বিফ'ৰ ফটো শ্বেয়াৰ কৰিব পাৰে। 3 নম্বৰ ৰিমেডিটো আমাৰ এণ্টি এজিঙৰ কাৰণে। এণ্টি এজিঙৰ কাৰণে আমাৰ বহুত কিবা কিবি কৰা দেখা যায় আমাৰ মহিলাসকলক। যোনে যেনেকুৱা ধৰণৰ কয় তাকে ব্যৱহাৰ কৰে। আপোনালোকে যদি DIY ব্যৱহাৰ কৰে, ঘৰতে থকা বস্তু ব্যৱহাৰ কৰে, তেতিয়া সেই বস্তুবিলাকৰ ইনগ্ৰিডিয়েণ্টছ কি থাকে, কি বস্তু আমাৰ স্কিনত শ্বুট হ'ব নে নহয়, তাত কি প্ৰপাৰ্টিজ আছে, গোটেইখিনি চাই মেলি লৈহে আপোনালোকে ইউজ কৰিব। আৰু যি মাৰ্কেটত পায় কেমিকেল বেছড প্ৰডাক্টবিলাক একেবাৰে ইউজ কৰাটো স্কিনৰ কাৰণে বেয়া। হয়তো এদিন দুদিন আপোনাৰ ভাল লাগিব পাৰে, ভাল এফেক্ট পাব পাৰে, তাৰপিছত আপোনাৰ স্কিনখন ডেমেজৰ পৰা ডেমেজ হৈ গুচি যাব। মই কেতিয়াও সেইকাৰণে আপোনালোকক ছাজেষ্ট নকৰোঁ কেমিকেল বেছড প্ৰডাক্ট ইউজ কৰিবৰ কাৰণে। সদায় যি মই প্ৰডাক্ট আপোনালোকক কওঁ, সেই প্ৰডাক্ট হ'ব লাগিব নেচাৰেল, আৰু ঘৰুৱা বস্তুৰে আমি ভাল স্কিন কেয়াৰ প্ৰডাক্ট বনাই ল'ব পাৰোঁ। ঘৰত চাগে এল'ভেৰা আছে,
কিনা এল'ভেৰাটো ল'বলৈ মই আপোনালোকক নকওঁ, কাৰণ তাত প্ৰিজাৰ্ভেটিভ থাকে আৰু এক্সট্ৰা কিবা কিবিও তাত ইউজ কৰা হয়। ঘৰৰ যি এল'ভেৰা জেল আছে তাৰ পাতৰ পৰা অলপ জুচ উলিয়াই ল'ব, তাৰ লগত আলুৰ ৰস মিহলাই পেলাই মুখখন ভালকৈ চাফা কৰি ৰাতি শোৱাৰ আগতে এই দুইটা জুচ মিহলাই আলুৰ ৰস আৰু এল'ভেৰাৰ ৰস দুইটা মিহলাই পেলাই ভালকৈ স্কিনত ডিঙিত লগাই থৈ দিব। অলপ যেতিয়া শুকাই যাব তেতিয়া আপুনি বেডলৈ যাব, শুই থাকিব তেনেকৈ, ৰাতি ধুব নালাগে। ৰাতিপুৱা শুই উঠি মুখখন ধুই দিব। এই প্ৰচেছটো কৰিব ৰেগুলাৰ আপুনি যিমান পাৰে এসপ্তাহ 2 সপ্তাহ 3 সপ্তাহ কৰিলেও আপোনাৰ একো প্ৰব্লেম নহয় স্কিনত। ইভেন স্কিন আপোনাৰ খুব গ্ল' কৰিব। সকলো প্ৰব্লেমৰ সলিউশ্যন এই প্ৰচেছটো। কণ্টিনিউৱাছলি এই প্ৰচেছটো যদি 2 সপ্তাহ কৰে, আপুনি লিটাৰেলি বিচাৰিব লাগিব আপোনাৰ ফাইন লাইনছ ক'ত আছিলে। ইমান ভাল এটা ৰিমেডি। চ' 3rd নম্বৰ ৰিমেডিটোলৈ আহোঁ, ড্ৰাই স্কিনৰ কাৰণে। আকৌ লাগিব ইয়াত আমাক আলুৰ ৰসটো উলিয়াই ল'ব, তাত গ্লিচাৰিন মিহলাব। যদি আপুনি 1 টিস্পুন আলুৰ ৰস লৈছে, তাত ½ টিস্পুন গ্লিচাৰিন মিহলাব। দুইটা ইনগ্ৰিডিয়েণ্ট খুব ভালকৈ মিহলাই স্কিনত লগাই থৈ দিব। 15 মিনিটমান থকাৰ পিছত নৰ্মেল পানী দি ভালকৈ ৱাশ্ব কৰি দিব। এই প্ৰচেছটো কৰিব ডেইলি এসপ্তাহ কৰাৰ পিছতে আপুনি ভাল ৰিজাল্ট দেখিবলৈ পাব। তাৰপিছত আপুনি ডেইলি কণ্টিনিউৱাছলি 2 সপ্তাহ কৰক। তাৰপিছত আপুনি সপ্তাহত 2 বাৰ বা 3 বাৰ কৰিলেই হ'ব এইটো প্ৰচেছ। 5 নম্বৰ ৰিমেডিটোলৈ আহোঁ আমি, অইলি স্কিনৰ কাৰণে। ইয়াত আপুনি আলুৰ ৰস ল'ব আৰু মুলতানী মিটি ল'ব। দুইটা ইনগ্ৰিডিয়েণ্ট খুব ভালকৈ মিক্স কৰি স্কিনত লগাব। চকুৰ তলৰ পৰ্চনটো বাদ দিব। এই চকুৰ এই পৰ্চনটো তলৰ এইখিনি বাদ দি বাকী গোটেই মুখত, ডিঙিত সকলোতে লগাই ৰাখি থৈ দিব। কমপ্লিট শুকাব দিব। শুকোৱাৰ পিছত নৰ্মেল পানী দি ৱাশ্ব কৰি দিব। এই প্ৰচেছটো কৰিব সপ্তাহত 3 বাৰ। আলুত এণ্টিঅক্সিডেণ্ট প্ৰপাৰ্টিজ আছে। এইটোৱে আমাক স্কিন গ্ল' আৰু ইভেন টন কৰাত সহায় কৰে। মুলতানী মিটিটো আমাৰ স্কিনৰ পৰা লেতেৰাবোৰ টানি চাক কৰি উলিয়াই লৈ আমাৰ স্কিনখন টাইট কৰাত সহায় কৰে। এই ৰিমেডিটো এদিন কৰিলে 1 টাইম ইউজতে আপুনি ভাল ৰিজাল্ট দেখিবলৈ পাব। এটা কথা মন কৰিব, যিখিনি মই ৰিমেডি ক'লোঁ ডেইলি ইউজ কৰিব পাৰে। যিটো মই 5 নম্বৰ ৰিমেডি ক'লোঁ অইলি স্কিনৰ কাৰণে, আলু আৰু মুলতানী মিটি, সেইটোহে আপুনি এদিন এৰি এদিন ইউজ কৰিব। বাকী আটাইকেইটা ৰিমেডি ডেইলি ইউজ কৰিব। এটা কথা মন কৰিব, আলুটো শুকাই যোৱা আলু হ'লে নহ'ব বা ঢিলা যিটো হৈ যায় সেইটো আলু হ'লে নহ'ব। আপুনি আলুটো চাব যাতে ফ্ৰেছ আলু হ'ব লাগে, ফ্ৰেছ আৰু টাইট আলু হ'ব লাগে, সেই আলুটোহে আপুনি ইউজ কৰিব। আৰু কাৰোবাৰ যদি আপোনালোকৰ খুব চেঞ্চিটিভ স্কিন আছে, তেতিয়াহ'লে গোটেইকেইটা ৰিমেডি ইউজ কৰাৰ আগতে এবাৰ পেচ টেষ্ট কৰি ল'ব। মানে স্কিনত যেতিয়া আপুনি লগাব তাৰ আগতে যিটো আপুনি ইনগ্ৰিডিয়েণ্টছ বনালে যিকেইটা মিক্স কৰি পেলাই হাতৰ এই পৰ্চনটোত আপোনালোকে লগাই থৈ দিব। যেতিয়া দেখিব যে একো চেঞ্চেশ্যন হোৱা নাই বা একো প্ৰব্লেম হোৱা নাই, তেতিয়া স্কিনত ইউজ কৰিব। কিন্তু জেনেৰেলি 99% মানুহৰ ক্ষেত্ৰত কোনো ধৰণৰ প্ৰব্লেম নহয় স্কিনত, যিহেতু এইবোৰ গোটেইবোৰ নেচাৰেল প্ৰডাক্ট, গতিকে একো প্ৰব্লেম কেতিয়াও হ'ব নালাগে। কিন্তু তথাপিও যদি আপোনাৰ স্কিন বহুত চেঞ্চিটিভ, তেতিয়াহ'লে পেচ টেষ্টটো এবাৰ কৰি ল'ব। চ' ইয়াতে ক'ম, স্কিনখনত যদি গ্ল' বিচাৰে, মনটো ঠিক থাকিব লাগিব আৰু আপোনাৰ হেল্থটো ঠিক থাকিব লাগিব। হেল্থটো ঠিক থাকিবৰ কাৰণে 1 নম্বৰ কথা, খোৱা বোৱা আৰু পেটটো চাফা ৰাখিব। মনটো ঠিক ৰাখিবৰ কাৰণে মেডিটেশ্যন কৰিব, তেতিয়াহে আপোনাৰ স্কিনত গ্ল' আহিব। চ' ইমানখিনিয়ে আজি আছিলে আমাৰ স্কিনৰ ৰিমেডি। আপোনালোকে বহুতেই সুধি থাকে মোক স্কিনৰ প্ৰব্লেমৰ কথা, বেলেগকৈ দিবলৈ অকণমান অসুবিধা হয়। প্ৰত্যেককে এটা প্ৰব্লেমৰ ৰিমেডি দিবলৈ দিগদাৰ হয়। সেইকাৰণে আজি ইমানকেইটা ৰিমেডি লৈ আহিলোঁ। খুব সহজতে সুন্দৰকৈ ঘৰতে থাকি কৰিব পাৰিব। আৰু প্ৰথম দিনাখনৰ পৰাই প্ৰত্যেকটো ৰিমেডি প্ৰথম দিনাখনৰ পৰাই খুব ভাল ৰিজাল্ট আপোনালোকে দেখিবলৈ পাব। আৰু কমেণ্টত যদি জনায় মই খুবেই ভাল পাম। আৰু যদি ভিডিঅ'টো আপোনালোকৰ ভাল লাগে, হেল্পফুল লাগে, তেতিয়াহ'লে ভিডিঅ'টো খুব শ্বেয়াৰ কৰিব। যিসকল নতুনকৈ আহিছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, নহ'লে মোৰ আহিবলগীয়া ভিডিঅ'ৰ নটিফিকেশ্যন আপোনালোকে মিছ কৰি দিব। সুখেৰে থাকক, সুন্দৰ হৈ থাকক আৰু হেল্ডি হৈ থাকক। মোৰ শুভেচ্ছা থাকিল।